উপস্থিত অসমৰ আৰু বিশেষকৈ গোলাঘাট আৰু বৃহত্তৰ অঞ্চলৰ পৰা আমাৰ লগত ইলেক্ট্ৰনিক মিছনত জড়িত হোৱা কৃষক ভাই বন্ধুসকল অনেষ্ট চান্দ্ৰীৰ বিষয়ববীয়াসকল তো মিলেটছৰ বিষয়ে কিছু কথা মোক অভিষেকে ক'বলৈ কৈছিলে মানে আমি এটা কম্বাইন্ড ৱেত আমি এটা জন ভাগিদাৰী ক্ৰিয়েট কৰি কেনেধৰণে জন আন্দোলন এটা আমি কৰিব পাৰো সেইটো লাইনত মই আজি কথাখিনি কৈছো মই অনেষ্ট চান্দ্ৰীকো ধন্যবাদ জনাম যে তেখেতসকলে এই এটা ধুনীয়া পদক্ষেপ লৈছে যে মিলেটছৰ ওপৰত পপুলাৰাইজ কৰাৰ কাৰণে তেখেতসকলে এই পদক্ষেপ লৈছে মই লক্ষ্মী দত্ত এডিসি বৰপেটা যে আমাৰ একচুয়ালি ইন্টাৰ ডিপাৰ্টমেন্টাল কনভাৰ্জেন্সটো বহুত ইম্পৰ্টেন্ট হ'ব যে ডিপাৰ্টমেন্টস লাইক সোশ্যাল ওয়েলফেয়াৰ এডুকেশন এন্ড এগ্ৰিকালচাৰ আই থিংক শুড ওয়ার্ক টুগেদার সো দ্যাট আমাৰ মিলেটছৰ যটো কনজাম্পশন বা মিলেটছৰ যিখিনি এক্সেসিবিলিটি যাতে আমাৰ স্কুল চিলড্ৰেন বা আমাৰ লেকটেটিং মাদাৰ্স আৰু যেটো প্ৰেগনেন্ট লেডিজ সেইখিনিৰ জৰিয়তেও যাতে আমি সমাজৰ ম্যাক্সিমাম মানে আমি সেকশনটোত কভাৰ কৰিব পাৰো on the whole this was a very enlightening and informative session so I would like to express my sincere thanks to all and sundry the non-profit organization from Golaghat. I may be small but I am strong. I grow where others cannot. I thrive in harsh and dry conditions, providing food when other harvests fail. I nurture soils and ecosystems and boost biodiversity. I am nutritious and delicious and highly diverse in types and flavors. Rooted in ancient cultures and traditions, I am a powerful source of innovation. I want to share my benefits widely.